জুবিনবিহীন প্ৰথমটো ৰঙালী বিহু ঈশ্বৰ পুত্ৰৰ অভাৱ অনুভৱ সকলোতে কেৱল অনুৰাগীয়ে নহয় অবুজ প্ৰাণীও কৰিছে জুবিন নথকাৰ অনুভৱ উত্তৰ গুৱাহাটীৰ ঘোঁৰামাৰাত এনাজৰী মহিলা বিহু সমিতিয়ে আয়োজন কৰা বিহুৰ দৃশ্য এয়া জুবিনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শুভাৰম্ভ কৰে অনুষ্ঠানৰ তাৰ পিছতে উপস্থিত হয় এটা কলা কুকুৰ স্বেচ্ছাসেৱকে কুকুৰটোক খেদে কিন্তু পুনৰ আহি জুবিনৰ প্ৰতিচ্ছবিৰ সন্মুখত থাকে এইদৰে অনুষ্ঠান শেষ নোহোৱালৈকে কুকুৰটোৱে দুখ মনেৰে বহি থাকিল জুবিনৰ প্ৰতিচ্ছবিৰ সন্মুখত মই সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জনালোঁ আজি আমি জুবিনদাৰ অবিহনে আমি আজি মুকলি বিহুখন আমি পাতিছোঁ তথাপিও মনটো বেয়া তথাপি আমি পাতিবলৈ আগ্ৰহ কৰিছোঁ কাৰণ আমি আজি 11 চনৰ পৰাই 15তম আমি আজি ৰঙালী বিহুৰ মুকলি বিহুখন পাতি আছোঁ সেয়েহে নপতাকে থাকিব নোৱাৰোঁ তেওঁৰ অবিহনেও আমি আজি পাতিবলৈ আহিছোঁ আজি আমাৰ এই 5 দিনীয়া কাৰ্যসূচী আমি কৰ্মশালা কৰিছিলোঁ 10 তাৰিখৰ পৰা এই কৰ্মশালাখন শেষ কৰি আজি আমি এইখিনি সাংস্কৃতিক অনুষ্ঠান হিচাপে আজি ৰাইজৰ আগত আগবঢ়াইছোঁ ইয়াতে আমি আজি ৰাখিছিলোঁ ভেকচন প্ৰতিযোগিতা বিহু নাচ প্ৰতিযোগিতা আধুনিক নৃত্য প্ৰতিযোগিতা আৰু ইয়াৰ লগতে অসমীয়া সাজপাৰ প্ৰতিযোগিতা আমাৰ উত্তৰ গুৱাহাটীৰ সকলোখিনি ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়াইছে আৰু আশা কৰিছোঁ আগলৈও আমাক এনেদৰে আগবঢ়াই থাকিব আশীৰ্বাদ কৰিব এইখিনি কৈ মই সমূহ অসমবাসী ৰাইজলৈ নমস্কাৰ ৰাখিলোঁ আৰু ৰঙালী বিহুৰ শুভকামনা জনালোঁ বিচাৰিছোঁ যে জুবিন দা অকল আমাৰ মানৱৰ অন্তৰত নাই গোটেই গছ গছনি জীৱ জন্তু চৰাই চিৰিকটি সকলোৰে অন্তৰত আছে আৰু এটা ডাঙৰ পৰিচয় আপোনালোকে নিশ্চয় দেখা পাইছে আজি জুবিন দাৰ ফটোৰ কাষত যি আমি পুষ্পাঞ্জলি অৰ্পণ কৰিছোঁ বন্তি জ্বলাইছোঁ তাতে এটা ক'লা কুকুৰ এজনী আহি এনি টাইম আমি খেদিলেও যোৱা নাই কিয় যোৱা নাই কাৰণ তেওঁ জুবিন দাক অন্তৰৰ পৰা তেওঁ মানে কান্দি আছে যে জুবিন দা আজি নাই জুবিন দা বিহীন আমাৰ এই ৰঙালী বিহু উদযাপন কৰিছে আৰু তেখেতৰ যিটো আন্তৰিকতাৰে তেওঁ শ্ৰদ্ধাঞ্জলি জনাইছে আমি মানুহে ফুল দিছোঁ কিন্তু তেখেতে অন্তৰৰ পৰা শ্ৰদ্ধাঞ্জলি জনাইছে গতিকে সেইখিনিয়ে মই ক'ব বিচাৰিছোঁ আমাৰ প্ৰথম আৰম্ভণি নোহোৱাৰ পৰাই যেতিয়া আমি মাইকেৰে গান দিব আৰম্ভ কৰিছোঁ জুবিনদাৰ গান লগাইছোঁ তেতিয়াৰ পৰা কুকুৰজনী আহিছে আৰু যেতিয়া আমাৰ বিহু নৃত্য হৈছে তেতিয়াও কুকুৰজনী তাতে জুবিনাৰ ফটোৰ কাষত বহি আছে আৰু এতিয়া লাষ্ট পৰ্যায়লৈ আপুনি চাব পাৰে এতিয়ালৈ তেখেত বহিয়ে আছে কুকুৰজনী আমি কি বুলি ক'ম সেইটো আপোনালোকে নিজেই ভাবি চাব যে কুকুৰজনী কিয় বহি আছে আজি উদযাপন কৰিছোঁ আৰু আমাৰ সকলো ৰাইজ আহি আমাৰ উত্তৰ গুৱাহাটীত অনুষ্ঠিত আমি কৰিছোঁ সকলো ৰাইজ আহি আমাৰ ইয়াত আহিছে আমাৰ খুবেই সুখী আমি আমাৰ এই এনাজৰী বিহু কমিটি দলটোৱে পতাৰ বাবে আমি আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ নিউজ ডেস্ক ৰিপৰ্ট N24 আসাম।